নমস্কাৰ বন্ধুসকল, আজি ফুলকবি পুলিবিলাক খেতিত লগোৱা হৈ আছে। ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো আপোনালোকে ফেচবুক পেজলৈ চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। মই প্ৰথমতে আপোনালোকলৈ হাতিম আলিজ লাইফ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত বিন্দু পৰিমাণে হ'লেও কামত আহিব। তো কথা হ'ল বন্ধুসকল, আজি মই আহিছোঁ আমাৰ কপাটি অঞ্চললৈ। এই কপাটিৰ কৃষকসকলে চাওক কি কৰিছে, এদিনতেই 7 বিঘা মাটি ফুলকবি খেতি লগাই শেষ কৰিলে। মই সিদিনাখন আহিছিলোঁ, আহি কিনে চালোঁ 7 গাড়ী গোবৰ, মানে 7 ট্ৰাক গোবৰ আনি খেতিত সিঁচিছিল। আজি মৰ্ণিঙত মই চাই গৈছোঁ যে হাল মাৰিছে, তো অলপ পিছত আহি চালোঁ যে এতিয়া লগাই আছে। তো লগোৱাৰ যিটো ধৰণ আকৃতি বহুত ভাল, আৰু যিটো পুলি ইয়াত লগাই আছে সেইটো হ'ল সোনোপাল আৰু শ্ৰীৰামৰ 456। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ ৰাখিছে 18 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 ইঞ্চি ৰাখি কিনে লগাই আছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ দাদা বাইদেউসকলেও এনেকুৱা ধৰণৰ খেতিৰ ওপৰত মনোযোগী আকৰ্ষিত হ'ব। চাওক কেনেকৈ লগাই আছে, কিমান কষ্টৰ মাজেদি কিমানজন মানুহে খেতিত ফুলকবিৰ পুলিবিলাক লগাই আছে। খেতি কৰাটো ইমান সহজ কথা নহয়। আমাৰ খাৰুপেটীয়া এৰিয়াৰ খেতিয়কসকলৰ বহুত কষ্টৰ মাজেদি তেখেতে খেতি কৰি আগুৱাই গৈ আছে। তো আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হ'ব, খেতি কৰি আপোনালোকেও আগুৱাই যাব, মই তাকে কামনা কৰিছোঁ। চাওক এইফালৰ পৰা পুলিবিলাক উঠাই অনা হৈ আছে নাৰ্চাৰীৰ পৰা। দুজনে উঠাই আনি পুলিবিলাক দাদাসকলক দি আছে। দাদাসকলে মোটামুটি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17জন মানুহে লগাই আছে, আৰু দুজনে পুলিবিলাক উঠাই নি আছে। তো বন্ধুসকল, তো আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।